আপুনি এন্টি ডেন্ড্ৰফ শ্যাম্পু লগাই লগাই ভাগৰি গৈছে কিন্তু আপোনাৰ ডেন্ড্ৰফ আপোনাৰ পিছাৰি যোৱা নাই হ'ব পাৰে এইটো কাৰণ ডেন্ড্ৰফ হৈছে এটা ফাংগল ইনফেকশন আৰু আপুনি যেটো শ্যাম্পু ইউজ কৰি আছে সেই পাৰ্টিকুলাৰ মলিকিউল যেটো আপোনাৰ শ্যাম্পুত আছে হেতুৰ প্ৰতি হয়তো ফাংগাছটোৰ ৰেজিস্ট্যান্স ডেভেলপ কৰি আছে সেই কাৰণে এই শ্যাম্পুটো আপোনাৰ বাবে কাম দিয়া নাই আৰু ডেন্ড্ৰফ আপোনাৰ বাহি গৈ আছে হেতুৰ বাবে মই দুটা টিপস ইম্পৰ্টেন্ট দিবলৈ বিচাৰো নম্বৰ 1 আপুনি অইলিং কৰা একেবাৰে বন্ধ কৰক কাৰণ অইল লগালে আপোনাৰ স্ক্যাল্পত বেছিকে ফাংগল গ্ৰোথ হ'ব আৰু ডেন্ড্ৰফ বেছিকে বাঢ়ি যাব দ্বিতীয় আপুনি এনেকুৱা শ্যাম্পু কম্বিনেশন ইউজ কৰিব পাৰে যাত কেবা ধৰণৰ মলিকিউল একেলগে কম্বিনেশনত থাকে লাইক জিংক পাইৰিথ্ৰন সেলিনাম সালফাইড along with ketoconazole বা cyclopyroxolamine there are many other options আৰু আপোনাৰ যদি স্ক্যাল্পত ডেন্ড্ৰফটো বেছিকে আঠা লাগি থাকে তেতিয়াহলে আপুনি এক্সফোলিয়েটিং এজেন্টস ইউজ কৰিব পাৰে যেনেকৈ শ্যাম্পু বেস উইথ salicylic acid tea tree oil বা coal tar But before that, consult your dermatologist. It is always better option. Apna scalp to examine kori, teo apna perfect solution dibole apna help koribo. Aru apna jodi kiba dhoroner tips lage related to dandruff, you can comment here also.